মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ সৈতে তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ নো মেনাৰ ফৰেন নামৰ কবিতাটো আলোচনা কৰিম। আৰু এই নো মেনাৰ ফৰেন নামৰ কবিতাটো লিখিছে জেমছ কিৰ্কআপে। গতিকে তোমালোকে টাইটেলটো চোৱাচোন, নো মেনাৰ ফৰেন মানে কি বুজাইছে? নো মেনাৰ ফৰেন মানে কোনো মানুহেই বিদেশী নহয়। এতিয়া আমি এই কোনো কাকনো বিদেশী নহয় বুলি কৈছে বা কি কৈছে সেইটো আমি কবিতাটো যেতিয়া পঢ়িম তেতিয়া আমি তাক ভালকৈ গম পাম। এতিয়া আমি মূল কবিতাটোলৈ যোৱাৰ আগতেই অকণমান কবিজনৰ বিষয়ে জানি লওঁ আহাচোন। About the poet. James Kirkup was a modern English writer. James Kirkup এগৰাকী আধুনিক ইংৰাজ লিখক। He wrote many books including autobiographies, novels and plays. তেওঁ বহুতো কিতাপ লিখিছিলে, অটোবায়োগ্ৰাফি লিখিছে, অটোবায়োগ্ৰাফি মানে আত্মজীৱনী, নভেলছ উপন্যাস লিখিছে, প্লেজ মানে নাটক দেই। He wrote under the pen names like James Falconer, জুন হুণ্ডা এটচেট্ৰা। তেওঁ ছদ্মনামতো লিখিছে, জেমছ ফেলকনাৰ, জন হুণ্ডা আদি ছদ্মনামত তেওঁ লিখিছে। He got Atlantic Award for Literature in 1950. তেওঁ সাহিত্যৰ কাৰণে 1950 চনত আটলান্টিক এৱাৰ্ড বা পুৰস্কাৰ লাভ কৰিছিল। He died in 2009. তেওঁ 2009 চনত মৃত্যু হৈছিল। তেতিয়াহ'লে আমি আজি এই জেমছ কিৰ্কআপনো কোন আছিল আমি সেই সম্পৰ্কে গম পালোঁ। এতিয়া আহাচোন আমি মূল কবিতাটোলৈ যাওঁ। Remember, no manner strange, no countries foreign. Beneath all uniforms, a single body breathes. Like ours, the land our brothers walk upon is earth like this in which we shall lie. কবিয়ে ইয়াত আমাক মনত ৰাখিবৰ কাৰণে কৈছে। কি মনত ৰাখিবৰ কাৰণে কৈছে? যে নো মেনাৰ ষ্ট্ৰেঞ্জ, কোনো মানুহে অচিনাকি নহয়। ষ্ট্ৰেঞ্জ মানে অচিনাকি বুজাইছে। নো কাণ্ট্ৰিজ ফৰেন, কোনো দেশে বিদেশ নহয়। সাধাৰণতে আমি বিদেশ বুলি ক'লে আমাৰ দেশক বাদ দি অন্য দেশবিলাকক আমি বিদেশ বুলি কওঁ। এতিয়া এই ক্ষেত্ৰত কবিয়ে এই যি আমি ভৌগোলিক পৰিসীমাৰ কথা ভাবোঁ, সেই ভৌগোলিক পৰিসীমা বাদ দিয়াৰ পোষকতা কৰিছে। বিনিথ অল ইউনিফৰ্মছ মানে একেজাতীয় পোচাক। আৰু এই ক্ষেত্ৰত কবিয়ে সৈন্যবিলাকে পৰিধান কৰা সেই পোচাকৰ কথা কৈছে। বেলেগ বেলেগ দেশৰ সৈন্যবিলাকৰ পোচাক বেলেগ হ'ব পাৰে, কিন্তু তেওঁবিলাকৰ সেই পোচাকৰ তলত একেই শৰীৰ লুকাই আছে আৰু একেধৰণেৰে তেওঁবিলাকে শ্বাস প্ৰশ্বাস লয়। আমাৰ দৰেই তেওঁবিলাকে একেই পৃথিৱীত বসবাস কৰে আৰু মৃত্যুৰ পিছত তেওঁবিলাকো সেই একেই মাটিত তেওঁবিলাক লীন যাব। গতিকে কবিয়ে এই ষ্টেঞ্জাটোত কি কৈছে যে আমি যে সকলো একে সেই কথাটো ইয়াত ক'ব বিচাৰিছে। They too aware of sun and air and water are fed by peaceful harvest by was long winter's drought. Their heads are ours and in their lines we read a labor not different from our own. ইয়াত দে মানে কবিয়ে অন্য দেশৰ মানুহবিলাকৰ কথা কৈছে। তেওঁলোককো প্ৰকৃতিয়ে একেই সূৰ্য, একেই বতাহ, একেই পানী প্ৰদান কৰিছে। এনেকুৱা নহয় যে ভাৰতৰ সূৰ্য বেলেগ, পাকিস্তানৰ সূৰ্য বেলেগ বা আমেৰিকাৰ সূৰ্য বেলেগ। সূৰ্য একেটাই, সকলোৱে একেই সূৰ্যৰ তাপ পায়, শ্বাস প্ৰশ্বাসত একেই বতাহ লয়, একেই পানী লয়। সকলোৱে শান্তিৰ সময়ত কৰা খেতিৰ ফচল খায়। পিচফুল হাৰ্ভেষ্টৰ কথা কৈছে এইটো। ৱাৰ্ছ লং উইণ্টাৰ্ছ ড্ৰাফ্ট, আৰু যুদ্ধৰ সময়ত সকলোৱে কি হয়, কেতিয়াবা অনাহাৰত থাকিবলগীয়া হয়। ইয়াত ৱাৰ্ছ লং উইণ্টাৰ্ছ ড্ৰাফ্টটো মেটাফৰ হিচাপে ব্যৱহাৰ কৰিছে। যুদ্ধৰ সময়ত শীতকালৰ লগত তুলনা কৰিছে। যেনেকৈ শীতকালত কেতিয়াবা আমি কষ্ট ভোগ কৰোঁ, ঠিক তেনেকৈ যুদ্ধৰ সময়তো কষ্ট ভোগ কৰিবলগীয়া হয়। Their hands are ours and in their lines we read a labor not different from our own. তেওঁবিলাকৰ হাতবিলাকো আমাৰ নিচিনাই বুলি কৈছে। তাৰমানে তেওঁবিলাকেই একেধৰণৰ পৰিশ্ৰম কৰে। আমি যেনেকৈ পৰিশ্ৰম কৰোঁ তেওঁবিলাকেও একেই পৰিশ্ৰম কৰে। গতিকে কবিয়ে এই ষ্টেঞ্জাটোত কৈছে যে বেলেগ দেশৰ মানুহ বা আমাৰ দেশৰ মানুহৰ মাজত কোনো পাৰ্থক্য নাই, আমি সকলোৱে একেই। Remember, they have eyes ours that wake or sleep,
and strength that can be owned by love. In every land is common life that all can recognize and understand. কবিয়ে আমাক আকৌ মনত ৰাখিবৰ কাৰণে কৈছে কি কৈছে যে তেওঁবিলাকৰো তাৰমানে বেলেগ দেশৰ মানুহবিলাকৰো আমাৰ নিচিনা একেই চকু দিছে তেওঁলোকেও টোপনিৰ পৰা উঠে আকৌ টোপনি যায় তেওঁলোকৰ যি শক্তি সেই শক্তিক আমি মৰমেৰেও জয় কৰিব পাৰোঁ তেওঁলোকক আমি আপোন কৰিব পাৰোঁ প্ৰত্যেক দেশতেই একেই ধৰণে মানুহেই বাস কৰে আমি যদি তেওঁলোকক ভালকৈ চিনি পাওঁ বা বুজিবলৈ যত্ন কৰোঁ তেতিয়া কোনো ধৰণৰ যুদ্ধৰ পৰিৱেশ কাহানিও সৃষ্টি হ'ব নোৱাৰে ইয়াত আন্ডাৰষ্টেণ্ড আৰু ৰিকগনাইজটোৱে এই কথাটোকে কৈছে ইয়াতো কবিয়ে কৈছে যে আমি সকলোকে আপোন বুলি ভাবিব লাগে আমাৰ ভাই ককাই বুলি আমি ভাবিবলৈ চেষ্টা কৰিব লাগে Let us remember whenever we are told to hate our brothers it is ourselves that we shall dispose betray condemn remember we who take arms against each other কবিয়ে আকৌ আমাক মনত ৰাখিবৰ কাৰণে কৈছে কি মনত ৰাখিবলৈ কৈছে যে আমি যেতিয়া আমাক বেলেগৰ দেশৰ মানুহক শত্ৰু বুলি ঘিন কৰিবলৈ কোৱা হয় তাৰ মানে তাৰ দ্বাৰা আমাৰ নিজকে ঘিন কৰিবলৈ কোৱা হয় কাৰণ আমি সকলো একেই মানুহ আমি যদি কাৰোবাক শত্ৰু মানি বঞ্চিত কৰোঁ প্ৰবঞ্চনা কৰোঁ বা অপকাৰ কৰিবলৈ চেষ্টা কৰোঁ তেতিয়া হয়তো তেওঁবিলাকেও আমাক এদিন তেনেকৈ ব্যৱহাৰ কৰিব ইয়াত যে দেখিছা ডিসপোজেস মানে বঞ্চিত কৰা বুজাইছে ডিপ্ৰাইভ বা ডিসলজ বুজায় বিট্ৰে মানে প্ৰবঞ্চনা কৰা বুজাইছে আৰু কণ্ডেম মানে অপকাৰ কৰা বা বেয়া কৰা বুজাইছে কবিয়ে সেই কাৰণে সকলোকে একেই সম ব্যৱহাৰ কৰিবলৈ কৈছে আমি আমাৰ লগৰ এই মানুহবিলাকক বেলেগ দেশৰ হলেও কেতিয়াও আমি তেনেকুৱা ব্যৱহাৰ কৰাৰ উচিত নহয় Remember we who take arms against each other ইয়াত কবিয়ে আকৌ আমাক মনত ৰাখিবলৈ কৈছে কি মনত ৰাখিবলৈ কৈছে যে আমি যদি ইজনে সিজনৰ বিপক্ষে অস্ত্ৰ তুলি লওঁ তাৰ মানে এখন দেশে যদি আমি আনখন দেশক আক্ৰমণ কৰোঁ তেতিয়া গোটেই পৃথিৱীতে যুদ্ধৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ প্ৰভাৱ সমগ্ৰ পৃথিৱীতেই পৰিব It is the human art that we defile our hells of fire and dust outrage the innocence of air that is everywhere our own. Remember, no men are foreign and no country's strengths. কবিয়ে এই যে যুদ্ধৰ পৰিৱেশ সৃষ্টি হ'লে পৃথিৱীত কেনেকুৱা প্ৰভাৱ পৰিব তাৰ কথা কৈছে যে এই গোটেই মানৱ পৃথিৱীত প্ৰদূষিত কৰিব যুদ্ধত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ আগ্নেয়াস্ত্ৰৰ পৰা নিৰ্গত হোৱা ধোঁৱা বা যুদ্ধৰ সেই পৰিৱেশে যি ধূলি সৃষ্টি কৰিব সেই ধূলি ধোঁৱা এইবিলাকে আমাৰ এই বায়ু আমাৰ এই পৃথিৱীক প্ৰদূষিত কৰিব সেইকাৰণে কবিয়ে শেষত কৈছে আকৌ ৰিমেম্বাৰ নো মেন আৰ ফৰেন এণ্ড নো কাণ্ট্ৰি ষ্ট্ৰেণ্ডছ কবিয়ে আকৌ কি কৈছে যে কোনো মানুহেই বিদেশী নহয় আকৌ কোনো দেশেই আমাৰ কাৰণে অচিনাকি নহয় তাৰ মানে পৃথিৱীত বসবাস কৰা এই বিভিন্ন লোকবিলাক বিভিন্ন দেশৰ সকলো আমাৰেই ককাই ভাই সেয়ে কবিয়ে আমাক কৈছে আমি যুদ্ধ সদায় এৰাই চলিব লাগে কাৰণ যুদ্ধৰ পৰা আমাৰ একো লাভ নহয় গতিকে কবিয়ে এই কবিতাটোৰ যোগেদি আমাক এটা কথা বুজাব বিচাৰিছে যে পৃথিৱীত বাস কৰা সকলো একেই মানুহ আমি সকলোৱে সমান আমাৰ মাজত কোনো ভেদাভেদ নাই সেই কাৰণে শেষত আকৌ কবিয়ে কৈছে যে কোনো মানুহেই বিদেশী নহয় আৰু কোনো দেশেই অচিনাকি নহয় প্ৰথম ষ্টেঞ্জাটোৰ প্ৰথম লাইনটো ইয়াত উলুটাকৈ কৈছে তাত আছিলে নো মেন আৰ ষ্ট্ৰেঞ্জ নো কাণ্ট্ৰিজ ফৰেন ইয়াত কৈছে নো মেন আৰ ফৰেন নো কাণ্ট্ৰিজ ষ্ট্ৰেঞ্জ তাৰমানে কবিয়ে ইয়াত এই গোটেই কবিতাটোৰ যোগেদি আমাক বিশ্ব ভাতৃত্ববোধ কেনেকৈ ৰচনা কৰিব লাগে কেনেকৈ আমাৰ মাজত এক বহল দৃষ্টিভংগী আমি সৃষ্টি কৰিব লাগে যে আমি সকলোৱে যে একেই মানুহ কোনো আমাৰ মাজত ভেদাভেদ নাই বা কোনো পাৰ্থক্য নাই সেই কথাটোকে কবিয়ে এই কবিতাটোৰ যোগেদি আমাক জনাব বিচাৰিছে ছাত্ৰ ছাত্ৰীসকল
আমি কবিতাটোত দেখা পোৱা যদি লিটাৰেৰী ডিভাইচবিলাকৰ কথা কওঁ তেতিয়া আমি এটা কথা দেখিম যদি তোমালোকেও গোটেই কবিতাটো ভালকৈ মন কৰা দেখিবা যে প্ৰথম কথাটো হ'ল ইয়াত কোনো ধৰণৰ ছন্দৰ মিল থকা শব্দ নাই যেটোক আমি ইংৰাজীত ৰাইম স্কিম বুলি কওঁ সেই বস্তুটো ইয়াত নাই আৰু ইয়াত আমি লিটাৰেৰী ডিভাইচৰ ক্ষেত্ৰত এলিটাৰেশ্যন দেখা পাইছোঁ ক'ত আমি চোৱাচোন উদাহৰণস্বৰূপে তোমাৰ এই যে দেখিছা প্ৰথম ষ্টেঞ্জাটোতে বডি ব্ৰিডছ মানে বডি ব্ৰিডছটো এই যে বডি আৰু ব্ৰিডছ দুইটা ৱৰ্ড কনচনেণ্ট চাউণ্ডৰ হৈছে গতিকে ওচৰা-ওচৰি এনেকুৱা কনচনেণ্ট চাউণ্ড বা উচ্চাৰণ হ'লে এইটোক এলিটাৰেশ্যন বুলি কয় ঠিক তেনেকৈ তোমাৰ আমি অন্য লিটাৰেৰী ডিভাইচৰ ক্ষেত্ৰত মেটাফৰৰ কথা ক'ব পাৰোঁ মেটাফৰৰ কথা মই কবিতাটো কওঁতে কৈছিলোঁ তোমাৰ ৱাৰ্ডছ লং উইণ্টাৰ ষ্টাফ যে শীতকালটোক কেনেকৈ যুদ্ধৰ লগত তুলনা কৰিছে ন আৰু এটা বস্তু আমি দেখা পাওঁ যদি চোৱা তোমালোকে যে এই যে দেখিছা ৰিমেম্বাৰ শব্দটো কেইবাবাৰো কবিতাটোত কিন্তু ব্যৱহাৰ হৈছে আৰু সেইটোক আমি কি বুলি ক'ব পাৰোঁ এইটোক ৰিপিটেশ্যন বুলিও ক'ব পাৰোঁ দেই ৰিপিটেশ্যন বুলি ক'ব পাৰোঁ আৰু এটা বস্তু যদি আমি চাওঁ তোমালোকে যদি ভালকৈ লক্ষ্য কৰা দেখিবা তেতিয়া যে একেটা লাইন তোমাৰ দ্বিতীয় লাইনতো শাৰীটো কণ্টিনিউ হৈ আছে গম পালানে গতিকে যেনেকৈ ন' কাণ্ট্ৰিজ ফৰেন বিনিথ অল ইউনিফৰ্মছ একেটা ঠিক তেনেকৈ বডি ব্ৰিডছ লাইক আৱাজ তেনেকুৱা শব্দ তেনেকুৱা লাইনবিলাক এইবিলাক তোমাৰ একেটা লাইনেই পিছৰ লাইনটোতো ৰিপিট হৈছে গতিকে সেইবিলাকক ইংৰাজীত এই লিটাৰেৰী ডিভাইচৰ ক্ষেত্ৰত এনজামমেণ্ট বুলিও কয় গতিকে আমি কবিতাটোত এই বস্তুকেইটা আমি দেখা পাইছোঁ নহয় জানো ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰা কবিতাটোৰ যিকেইটা টান শব্দ হ'ব পাৰে যদিও মই আলোচনা কৰোঁতে তোমালোকক অৰ্থবিলাক কৈছোঁ তথাপিও আকৌ মই এই টান শব্দবিলাক তোমালোকৰ কাৰণে ইংৰাজী মিনিঙৰ সৈতে মই লিখি আনিছোঁ চোৱাচোন তেতিয়াহ'লে মিনিং অফ ডিফিকাল্ট ৱৰ্ডছ ইয়াত বিনিথ শব্দটোৱে আণ্ডাৰ বুজাইছে মানে তলত বুজায় ষ্টাৰ্ভ মানে টু ডিপ্ৰাইভ অফ ফুড আমি অনাহাৰত থকা বুলি কওঁ ষ্টাৰ্ভটো ডিছপ'জেছ ডিপ্ৰাইভ বুজায় ডিপ্ৰাইভ মানে বঞ্চিত কৰা ডিফাইল মানে পলিউট বুজাইছে পলিউট মানে প্ৰদূষিত কৰা দেই আউটৰেজ দ্য ইন'চেঞ্চ অফ মানে ভায়োলেট দ্য পিউৰিটি অফ তাৰমানে বিশুদ্ধতা নষ্ট কৰা বা নাইকিয়া কৰা বুজাইছে গতিকে এই কবিতাটোৰ এইকেইটাই অকণমান জটিল শব্দ আছিল ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে মই এই ন' মেন আৰ ফৰেন নামৰ কবিতাটোৰ পৰা হ'ব পৰা কেইটামান সাম্ভাৱ্য প্ৰশ্ন মই প্ৰস্তুত কৰি আনিছোঁ চাওঁচোন আহা কেনেকুৱা ধৰণৰ প্ৰশ্ননো হ'ব পাৰে কুৱেশ্যন নম্বৰ 1 হু ইজ দ্য পয়েট অফ দ্য পয়েম ন' মেন আৰ ফৰেন ন' মেন আৰ ফৰেন নামৰ কবিতাটোৰ কবি কোন হোৱাট ব্ৰিডছ বিনিথ অল ইউনিফৰ্ম সকলো ইউনিফৰ্ম বা পোচাকৰ তলত কিহে উশাহ লয় কুৱেশ্যন নম্বৰ 3 হোৱাট ইজ কমন ইন এভৰি লেণ্ড প্ৰত্যেক দেশতে বাস কৰা বা থকা একে বস্তুটো কি কুৱেশ্যন নম্বৰ 4 হোৱাট হেপেন্স ৱেন উই হেট আৱাৰ ব্ৰাদাৰ্ছ কি ঘটে যেতিয়া আমি নিজৰ ভাই বা ককাইবিলাককে ঘৃণা কৰোঁ কুৱেশ্যন নম্বৰ 5 হাউ ডু উই ডিফাইল আৱাৰ আৰ্থ কেনেকৈ আমি আমাৰ পৃথিৱীখনক প্ৰদূষিত কৰোঁ কুৱেশ্যন নম্বৰ 6 হাউ ডু অল পিপুল গেট ফুড কেনেকৈ সকলো মানুহে খাদ্য পায় গতিকে এইকেইটা প্ৰশ্ন মই তোমালোকক হোমৱৰ্ক হিচাপে দিছোঁ আশা কৰিছোঁ তোমালোকে এই প্ৰশ্নকেইটা কৰিবলৈ চেষ্টা কৰিবা আৰু আজি ইমানতে আমি এই যিটো কবিতা ন' মেন আৰ ফৰেনৰ আলোচনা সামৰণি মাৰিছোঁ